জিলাত বৰ্তমান সময়ত যেটো উচ্ছেদ চলি আছে দামচৰাত এটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক সাংবিধান বিৰোধী আৰু অসমৰ ভূমিত থকা কিলঞ্জীয়া ভূমিপুত্ৰ মানুহক যেনেধৰণে হয়ৰাণী কৰা হৈছে যেনেধৰণে হেনস্থা কৰা হৈছে ইয়াৰ তীব্ৰ প্ৰতিবাদ আমি জনাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বয়ত কম্পমান হৈছে যে আই থাকিব লগা 26 বিধানসভা নিৰ্বাচনত তেখেতৰ চৰকাৰ নাহে তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তাৰ পিছত তেওঁ এইখিনি কথা গম পাই আজি সংখ্যালঘু মানুহক নিৰীহ মানুহক এই এনেধৰণে অবৈধভাৱে অগণতান্ত্ৰিক স্বৈৰাচাৰী শাসনৰ মাজত তেওঁ এনেধৰণৰ মানুহক উচ্ছেদ আৰম্ভ কৰিছে গতিকে ৰাজনৈতিক উদ্দেশ্য প্ৰণীত আৰু পলিটিকেল ব্যৱহাৰৰ ক্ষেত্ৰত সংখ্যালঘু মানুহক এনেধৰণে অমানৱীয় কাণ্ড কৰাটো কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয় কোনো পৰ্যায়ত মানি লোৱা কাৰ্য নহয় গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে অসমৰ স্বৈৰাচাৰী একনায়কত্ববাদ হিটলাৰী শাসন আৰম্ভ কৰিছে ইয়াৰ বিৰুদ্ধে অসমৰ মানুহ থিয় হৈছে অহা 26ৰ বিধানসভা নিৰ্বাচনত এগৰাকী মুখ্যমন্ত্ৰী এই বাজপা চৰকাৰক উৎখাত কৰিবৰ কাৰণে অসমবাসী ৰাইজে টঙালি বান্ধিছে গতিকে মুখ্যমন্ত্ৰী বয়স কম্পমান হৈছে যাৰ কাৰণত মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেকুৱা ধৰণৰ কাম আৰম্ভ কৰিছে আজি হাইলাকান্দিৰ দামচৰাত যেটো উচ্ছেদ অভিযান চলি আছে হাজাৰ হাজাৰ সাগৰবিলাক তেওঁলোকে উৎখাত কৰিছে মানুহক বস্ত্ৰ হাৰা কৰিছে মানুহক গড় হাৰা কৰিছে মানুহৰ মাটি বাটি খেতি তেওঁলোকে নস্বাত কৰিব খুজিছে আন নালাগে কি ফৰেষ্ট ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক তেওঁলোকে উৎখাত কৰিছে গতিকে এই কথা বাৰ্তাবিলাকে অসমৰ সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰে অসমৰ সভ্যতা অসমৰ সংস্কৃতি অসমৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে গতিকে এখন অসমৰ মাটিত অসমীয়া মানুহক এখন অসমত মাটিত কিলঞ্জীয়া ভূমিপুত্ৰ মানুহক এইখন অসমৰ মানুহক এনেধৰণৰ ঘৰ বাৰী উচ্ছেদ কৰি নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ চলাই নিৰীহ মানুহক এনেধৰণৰ হয়ৰাণী কৰি এই চৰকাৰখনে কি বুজাব বিচাৰিছে এই কথা সমগ্ৰ ভাৰতৰ মানুহে জানে সমগ্ৰ অসমবাসী মানুহে জানে গতিকে মুখ্যমন্ত্ৰী যে এগৰাকী স্বৈৰাচাৰী মুখ্যমন্ত্ৰীগৰাকী এগৰাকী হিটলাৰী মুখ্যমন্ত্ৰীগৰাকী এগৰাকী একনায়কত্ববাদকাৰী ইমান অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গতিকে ইয়াৰ জবাব অসমৰ মানুহে পাতে পাতে দিব সেই কথা স্পষ্ট আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ আপোনাৰ যদি দম আছে আপোনাৰ যদি সাহস আছে তেতিয়াহ'লে হাইলাকান্দি মিজোৰাম বৰ্ডাৰত বিঘাই বিঘাই মাটি মিজোৰাম চৰকাৰে দখল কৰিছে বিঘাই বিঘাই মাটি মিজোৰাম দখল কৰিছে আপোনাৰ যদি দম আছে সাহস আছে আপোনাৰ চৰকাৰ আপুনি যদি পাৰে তেতিয়াহ'লে মিজোৰামৰ পৰা অসমৰ মাটি ৰক্ষা কৰি দিব দেখাব নোৱাৰে আপোনালোকে মিজোৰামৰ লগত মিত্ৰিয়ালি কৰিছে অসমৰ ভূমি হস্তান্তৰিত কৰিছে অসম সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই আজিলৈকে সীমান্ত এলেকাৰ মানুহবিলাকক নিৰাপত্তা দিবৰ কাৰণে ব্যৰ্থ কিয় কাৰণে হ'ল চৰকাৰখনে অসমৰ মাটি মিজোৰামৰ পৰা আঁতৰাই যাবৰ কাৰণে কিয় কাৰণে ব্যৰ্থ হ'ল আজি আপোনালোকে যেটো দামচৰাত উচ্ছেদ কৰি হাজাৰ হাজাৰ বিঘা আপোনালোকে গড় হাৰা কৰিছে মানুহ বস্ত্ৰ হাৰা কৰিছে মানুহক খেতি মাটি আপোনালোকে জবৰদখল কৰি মানুহবিলাকক বিভিন্নভাৱে হয়ৰাণী কৰি আছে এই মাটিবিলাক কি মিজোৰামক গতাই দিবৰ কাৰণে ষড়যন্ত্ৰ চলিছে গতিকে মুখ্যমন্ত্ৰী মহোদয় আপুনি এই ধৰণৰ হিটলাৰী একনায়কত্ববাদ শাসন যেটো অসমত আৰম্ভ কৰিছে ইয়াৰ পৰা অসমৰ ৰাইজে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে পৰিত্ৰাণ কৰিব বিচাৰিছে গতিকে আজি মুখ্যমন্ত্ৰীকে বৰাকৰ পৰা প্ৰশ্ন কৰিব খুজিছোঁ আপুনি যদি দম আছে আপোনাৰ যদি সাহস আছে তেতিয়াহ'লে লাইলাপুৰ শিলচৰ বৰ্ডাৰত মিজোৰামে আমাৰ অসমৰ মাটি দখল কৰিছে দখলমুক্ত কৰক সাহস হ'ব নেকি হাইলাকান্দি জিলাৰ ৰামনাথপুৰকে দামচৰাকে আদি কৰি আপুনি যেটো মাটি মিজোৰামে দখল কৰিছে দখলমুক্ত মিজোৰামৰ পৰা কৰিব পাৰিব নেকি নোৱাৰে আপুনি আজিৰ দিনত যেটো দামচৰাত উচ্ছেদ কৰিছে মানুহক গড় হাৰা কৰিছে বাৰী হাৰা কৰিছে মানুহৰ বিভিন্ন ধৰণৰ সা সামগ্ৰীবিলাক বিভিন্নভাৱে অত্যাচাৰ কৰিছে মানুহক ল'ৰা ছোৱালীবিলাকক ৰাস্তাৰ মাজত এৰি দিছে এই ছাত্ৰ ছাত্ৰীসকলক অন্যায় কৰিছে তেনেকা ভূমি মিজোৰামক গতাই দিবৰ কাৰণে অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ষড়যন্ত্ৰ কৰিছে নেকি সেই কথা উত্থাপন হৈছে গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ অসমৰ মাটি আজিৰ দিনত আপোনালোকে বিক্ৰী কৰি আছে আদানীক গতাই দিব খুজিছে আম্বানীক গতাই দিব খুজিছে আৰু অসমৰ ভূমি অসমীয়া মানুহক কিলঞ্জীয়া ভূমিপুত্ৰ মানুহক বস্ত্ৰ হাৰা কৰিছে ইয়াৰ উত্তৰ ইয়াৰ জবাব অসমৰ মানুহে